ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। কৰ্মচাৰীৰ দৰমহাক লৈ বিত্ত বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে নিৰ্দেশনা। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে বেংক আৰু NBFC সমূহক সাৰথি বেতন আগধন আৰু বেতন ঋণ সুবিধাৰ বাবে এক এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট EOI আহ্বান কৰিছে আৰু 7 ফেব্ৰুৱাৰী তাৰিখে এই পত্ৰখন প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে অসম চৰকাৰী কৰ্মচাৰীক সেৱা আগবঢ়োৱাৰ বাবে দৰমহা অগ্ৰিম, এমাহৰ নেট দৰমহা আৰু দৰমহা ক্ৰেডিট 2ৰ পৰা 12 মাহৰ নেট দৰমহাৰ সুবিধাৰ বাবে যোগ্য বেংক, NBFC আৰু সুবিধা প্ৰদানকাৰী প্ৰযুক্তি সেৱা প্ৰদানকাৰীৰ পৰা এম্পেনেলমেণ্টৰ বাবে আগ্ৰহীসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু 7 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ কৰিছে আৰু সময়সীমা নিৰ্ধাৰণ কৰিছে যে 17 ফেব্ৰুৱাৰী 2024লৈকে। বিতং EOIৰ নথিপত্ৰ বিত্ত বিভাগৰ ৱেবছাইট আৰু ৰাজ্যিক ৰাজহুৱা ক্ৰয় পৰ্টেলত উপলব্ধ। অসম চৰকাৰে কোনো বা সকলো প্ৰস্তাৱ গ্ৰহণ বা প্ৰত্যাখ্যান কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে, কোনো কাৰণ নিৰ্ধাৰণ নকৰাকৈ আৰু কোনো ধৰণৰ দায়িত্ব নোলোৱাকৈ। আৰু চিঠি পত্ৰৰ বাবে ইমেইল লিখিছে procurement@assam.gov.in আৰু ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কৰ্মচাৰীসকলৰ দৰমহাৰ নতুন নিয়ম, অগ্ৰিম দৰমহা প্ৰদান বা এমাহৰ দৰমহা আগতীয়াকৈ লাভ কৰিব আৰু ইয়াৰ প্ৰক্ৰিয়া বিত্ত বিভাগে আৰম্ভ কৰিছে। এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।